হাই ডিয়াৰ বিয়াৰ্ছ ডাইৰেক্টৰ অফ এমপ্লয়মেণ্ট অফিচৰ ফালৰ পৰা এটা নতুন নোটিছ জাৰি কৰা হৈছে আৰু নোটিছখনত তেওঁলোকে উল্লেখ কৰিছে যে তোমালোকে বা আপোনালোকে যদি এটা ভাল জব কৰিব বিচাৰে তেন্তে এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ডখন ৰেজিষ্ট্ৰেশ্যন কৰি লওক আৰু এইটো কোনে কৰিব কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যনৰ ডেডলাইন কিমান দিছে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সম্পূৰ্ণ ষ্টেপ এই ভিডিঅ'টোৰ জৰিয়তে দেখুৱাই দিম সেয়েহে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেন্তে তলৰ পৰা ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ৰাখিব তো বলক ভিডিঅ'টো আৰম্ভ ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে কি কৰিব লাগিব নোটিছত উল্লেখ কৰিছে ডিটেইলছ এডুকেশ্যন কোৱালিফিকেশ্যন নতুনকৈ এডুকেশ্যন কোৱালিফিকেশ্যন এড কৰিব পাৰিব এক্সট্ৰা কোৱালিফিকেশ্যন কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ ডিটেইলছ ৱৰ্ক এক্সপিৰিয়েঞ্চ এইকেইটা নতুনকৈ ৰেজিষ্ট্ৰেশ্যনৰ জৰিয়তে এড কৰিব পাৰিব স্মাৰ্ট মোবাইল ফোনৰ যোগেদি আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব তো কেনেকৈ বলক আপোনাৰ মোবাইল ফোনৰ যিকোনো গুগল ব্ৰাউজাৰ ওপেন কৰি লৈ সেৱা সেতু আছাম লিখি সাৰ্চ কৰি দিব ওপৰত অহা ৱেবছাইটত ক্লিক কৰি দিব তাৰপিছত তলফালে আহি চাব সিটিজেন সাৰ্ভিসত ক্লিক কৰি দিব সিটিজেন সাৰ্ভিসত ক্লিক কৰি দিয়াৰ পিছত অলপ তলফালে স্ক্ৰল ডাউন কৰি আহিব অলপ তলফালে চাব এমপ্লয়মেণ্টত ক্লিক কৰি দিব এমপ্লয়মেণ্টত ক্লিক কৰি দিয়াৰ পিছত অলপ স্ক্ৰল ডাউন কৰি তলফালে আহিব তলফালে আহি চাব ৰেজিষ্ট্ৰেশ্যন কাৰ্ড এমপ্লয়মেণ্ট এক্সিছ হুফালে প্ৰচিডত ক্লিক কৰি দিব প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব এনেকৈ আহি যাব আপুনি দুটা প্ৰচেছৰ জৰিয়তে কৰিব পাৰিব আধাৰ উইথ এপ্লাই উইথ আধাৰৰ জৰিয়তে আৰু এপ্লাই উইদাউট আধাৰৰ জৰিয়তে আধাৰ কাৰ্ডৰ জৰিয়তে আপুনি কৰিলে আপুনি ঘৰতে অনলাইনতে কৰিব পাৰিব আৰু যদি আধাৰ কাৰ্ড নাই তেন্তে আপুনি এক্সচেঞ্জ অফিচলৈ গৈ আপুনি কৰিব লাগিব তাৰপিছত আপুনি তলফালে আহি স্ক্ৰল ডাউন কৰি ইউজাৰ আইডি আৰু পাছৱৰ্ড বহাই লৈ টিক্স বক্সটো মাৰি লৈ আপুনি লগইনত ক্লিক কৰিব যদি আপুনি প্ৰথমবাৰৰ বাবে কৰে তেন্তে ইউজাৰ আইডি আৰু পাছৱৰ্ডৰ জৰিয়তে লগইনত ক্লিক কৰিব পাৰিব আৰু যদি আপোনাৰ আগতে পাছৱৰ্ডখন হেৰাই গৈছে তেন্তে পাছৱৰ্ডটো পাবলৈ হলে আপুনি তলত দেখা পাব সাইন আপ ভেৰিফিকেশ্যনত ক্লিক কৰিব লাগিব সাইন আপ ভেৰিফিকেশ্যনত ক্লিক কৰি লৈ আপুনি আপোনাৰ মোবাইল নম্বৰ বহাই লৈ জেনেৰেট OTPৰ জৰিয়তে পাছৱৰ্ড এখন বনাই লৈ তাৰপিছত সাইন আপত ক্লিক কৰিলে আপুনি কামখিনি কৰিব পাৰিব ইয়াতে গিভেন নেমত আপোনাৰ নামটো দিব লাগিব আৰু ইউজাৰ নেমত আপোনাৰ যিকোনো এখন মোবাইল নম্বৰটো বহাই লৈ তাৰপিছত লগইনত ক্লিক কৰিব লাগিব লগইনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱাকৈ প্ৰচিড কেনসেল আহিব আপুনি প্ৰচিডত ক্লিক কৰিব প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত আকৌ হোমত ক্লিক কৰিব লাগিব হোফালে দেখা পাব হোমত ক্লিক কৰিব লাগিব ইয়াতে আপোনাৰ এনেকুৱাকৈ আহিব পাৰে আপোনাৰ এনেকুৱাকৈ প্ৰপআপ আহিলে প্ৰপআপ কেনসেল কৰি দিব তাৰপিছত হোমত ক্লিক কৰি লৈ আপুনি তলফালে টিক চিনটো মাৰি দিব একেবাৰে তলফালে পাব বক্স এটা আছে টিক্স কৰি দিব তাৰপিছত আপোনাৰ আধাৰ নাম্বাৰটো বহাই দিব ইয়াতে আধাৰ নম্বৰ বহাই লৈ আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে আধাৰ কাৰ্ডত ঠিক তেনেদৰে আপোনাৰ নামটো ইয়াতে বহাই লৈ তাৰপিছত আধাৰত ক্লিক কৰি দিব ভেৰিফাই আধাৰত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ আধাৰ নম্বৰত এখন OTP যাব আধাৰ OTPটো ইয়াতে এণ্টাৰ কৰি দিয়াৰ পিছত ভেৰিফাই হৈ যাব ভেৰিফাই হৈ যোৱাৰ পিছত ইয়াতে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো বিচাৰিছে অৰ্থাৎ আপোনাৰ যিখন আগতে এমপ্লয়মেণ্ট এক্সচেঞ্জ সাৰ্টিফিকেটৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছিল সেইখন বহাব লাগিব বহাই লৈ গেট ডিটেইলছত ক্লিক কৰি দিব গেট ডিটেইলছত ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ডিটেইলছ আহি যাব সব এনেকৈ আপোনাৰ পাৰ্সোনাল ডিটেইলছসমূহ আহি যাব নেম আপোনাৰ যি দিয়া আছিল সেই সকলোবিলাক আহি যাব ইমেইলটো ইয়াতে এড কৰিব দিছে ইমেইলটো এড কৰিব লাগিব নতুনকৈ সকলো বস্তু ইমেইলৰ জৰিয়তে আপুনি আপডেটসমূহ জানিব পাৰিব ৰেজিষ্ট্ৰেশ্যনত এপ্লিকেশ্যন ডিটেইলছ আপডেট কাৰেকশ্যনত অপশ্যনটো টিক কৰি ৰাখিব তাৰপিছত প্ৰচিডত ক্লিক কৰি দিব প্ৰচিডত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ৱেইট কৰিব এনেকৈ লোডিং হৈ আহিব লোডিং হৈ অহাৰ পিছত আপুনি ইয়াতে চাব পাৰিব আপোনাৰ পাৰ্সোনাল ডিটেইলছসমূহ আহি গৈছে আপোনাৰ পাৰ্সোনাল ডিটেইলছসমূহ ভালদৰে ফিল কৰিব ফিল আপ কৰাৰ পিছত আপুনি তলফালে আকৌ সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব ইয়াতে ৰিলিজন বহুতৰ ৰিলিজনটো ইয়াতে দিয়া আছিল আগতে এতিয়া ৰিলিজনটো নাই ইয়াতে আকৌ ৰিলিজনটো সিলেক্ট কৰি ল'ব আৰু কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ এইটো যি হয় আপোনাৰ এইটো দি দিব যদি চাকৰি পাইছে তেন্তে
এমপ্লয়েড বুলি দিব আৰু যদি চাকৰি পোৱা নাই তেন্তে আনএমপ্লয়েড আৰু যিসকলে নেকি পাৰ্ট টাইম চাকৰি কৰি আছে পাৰ্ট টাইম এমপ্লয়েড বুলি দিব যি হয় আপোনাৰ যিটো কেটেগৰীত পৰে সেইটো দি তাৰপিছত কাৰেণ্ট এমপ্লয়মেণ্ট ডিটেইলছসমূহ ইয়াতে ফিল কৰি দিব তাৰপিছত আপুনি তলফালে আহি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব তাৰপিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত পাৰ্মানেণ্ট এড্ৰেছ আহিব পাৰ্মানেণ্ট এড্ৰেছসমূহ ফুলফিল কৰি লৈ তাৰপিছত আপুনি তলফালে আহি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ হাইষ্ট কোৱালিফিকেশ্যন ডিটেইলছ এড কৰিব লাগিব হাইষ্ট কোৱালিফিকেশ্যন ডিটেইলছ এড কৰিবলৈ হ'লে আপুনি ইয়াতে চাওক কেনেকৈ দিয়া আছে আগতে যেনেকৈ দিয়া আছিল তেনেকৈ নহয় এতিয়া ধৰি লওক আপুনি ক্লাছ 10 পাছ কৰিছে ক্লাছ 10 কেতিয়া পাছ কৰিছিলে আৰু কেইটা সাবজেক্ট আছিল সাবজেক্ট কেইটা পঢ়াই দিব লাগিব সাবজেক্ট কেইটা পঢ়াবলৈ হ'লে প্ৰথমতে আপোনাৰ সাবজেক্টৰ লেটাৰ কেইটা আগতে টাইপ কৰিব লাগিব প্ৰথম লেটাৰ কেইটা টাইপ কৰি লৈ তাৰপিছত সাবজেক্টটো সিলেক্ট কৰি দিব লাগিব সিলেক্ট কৰি লৈ আপুনি তাৰপিছত এই ক্লাছ 10ত কেতিয়া এডমিশন লৈছিল এডমিশনৰ ডেটৰ পৰা আৰম্ভ কৰি কেতিয়া পাছ কৰিছে সেই ডেটটো সহকাৰে উল্লেখ কৰিব লাগিব আৰু আপুনি ৰেগুলাৰত ক্লাছ 10 পাছ কৰিছে নে অনলাইনত কৰিছে নে কেনেকৈ কৰিছে এটো আপুনি ইয়াতে সিলেক্ট কৰিব লাগিব এনেদৰে সিলেক্ট কৰি লৈ তাৰপিছত আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ওয়েট কৰিব তাৰপিছত আহিব এমপ্লয়মেণ্ট কেৰিয়াৰ ডিটেইলছত আপুনি ফ্ৰেছাৰ নে এক্সপেৰিয়েন্স আপোনাৰ এক্সপেৰিয়েন্স যদি থাকে আপুনি এক্সপেৰিয়েন্সত ক্লিক কৰি দিব আৰু আপোনাৰ যদি কোনো ধৰণৰ এক্সপেৰিয়েন্স নাই নতুন হয় তেন্তে ফ্ৰেছাৰত ক্লিক কৰি দিব তাৰপিছত আপুনি ল্যাঙ্গুৱেজ অপচনত আপুনি কি ল্যাঙ্গুৱেজ কি ভাষা জানে আপুনি সেইকেইটা ইয়াতে প্লিজ সিলেক্টত ক্লিক কৰি ইয়াতে আপোনাৰ ল্যাঙ্গুৱেজ কেইটা সিলেক্ট কৰি ল'ব আপুনি কি ভাষা জানে ক'ব পাৰিলে ক'ব পৰাত ট্ৰিক দিব আৰু লিখিব পাৰিলে লিখিব পৰাত ট্ৰিক দিব আৰু কোৱাৰ লগে লগে আপুনি পঢ়াব পাৰে যদি তেন্তে ইয়াতে ৰিড ৰাইট স্পোকেন তিনিটাতে টিক চিন দি আপোনাৰ পাৰফৰমেন্সটো কি হয় হেতু দি দিব এনেদৰে আপুনি ল্যাঙ্গুৱেজ কেইটা বহাই ল'ব তাৰপিছত আপুনি যদি অল্টাৰনেটিভ ল্যাঙ্গুৱেজ জানে তেন্তে হোফালে চাব প্লাস বাটন আছে প্লাস বাটনত ক্লিক কৰি লৈ আৰু ল্যাঙ্গুৱেজ কেইটা বঢ়াব পাৰে আৰু যদি আপোনাৰ ল্যাঙ্গুৱেজ বেছি হৈছে আপোনাৰ জনাতকৈ বেছি হৈছে তেন্তে ডিলিট বাটনত ক্লিক কৰি ডিলিট কৰি দিব পাৰিব আপোনাৰ যদি স্কিল আছে স্কিল সিলেক্ট কৰি স্কিল এড কৰি দিব লাগিব স্কিল এড কৰি দিয়াৰ পিছত আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ওয়েট কৰিব তাৰপিছত ইন্টাৰফেসখন এনেদৰে আহি যাব তাৰপিছত আপুনি আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিসখন সিলেক্ট কৰি দিব লাগিব আপোনাৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিসখন আগৰ পৰাই যদি নাথাকে সিলেক্ট কৰা তেন্তে সিলেক্ট কৰি লৈ তাৰপিছত সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দি তাৰপিছত অলপ সময় ওয়েট কৰিব এনেকৈ ইন্টাৰফেসখন আহি যাব আকৌ তাৰপিছত আপুনি আপোনাৰ ভোটাৰ আইডি আপোনাৰ HSLC এছ প্ৰুফ হিচাপত HSLC ৰ এডমিট কাৰ্ডখন আপলোড কৰিব লাগিব ভোটাৰ আইডি এবিলাক আপলোড কৰিব লাগিব PDF ফাইল বনাই লৈ আপুনি এবিলাক আপলোড কৰিব লাগিব তাৰপিছত JPG ফাইল হিচাপত আপোনাৰ ফটো পাসপোর্ট সাইজ ফটো আপোনাৰ ফটোখন দিব লাগিব আপলোড তাৰপিছত আপোনাৰ সিগনেচাৰ আপলোড কৰি দিব লাগিব আপলোড কৰি লৈ তলফালে আহিব তলফালে চাব ক্লিক হিয়াৰত ক্লিক কৰি দিব লাগিব ক্লিক হিয়াৰত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় কৰি দিয়াৰ পিছত আপুনি যিখন জিমেইল দিছিলে সেই জিমেইলত এখন OTP যাব জিমেইলৰ পৰা OTP খন ইয়াতে পঢ়াই লৈ OTP টো ভেৰিফাই কৰি লৈ তাৰ পিছত তলফালে আকৌ স্ক্ৰল ডাউন কৰি আহি তলফালে চাব ইয়াতে এখন টিক্স বক্স আছে টিক্স বক্সটো টিক কৰি দিব টিক্স বক্সত টিক কৰি দিয়াৰ পিছত সেভ এণ্ড নেক্সট আহিব সেভ এণ্ড নেক্সট আহিলে আপুনি সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব সেভ এণ্ড নেক্সটত ক্লিক কৰি দিয়াৰ পিছত অলপ সময় ওয়েট কৰিব এনেদৰে ইন্টাৰফেস এখন নতুন এখন পেজ খোল খাব তাৰ পিছত আপুনি এইটো বিচাৰিলে এখন প্ৰিন্ট আউট কৰি ৰাখিব পাৰিব আপোনাৰ কিবা ভুল হৈছে নে নাই এটো আপুনি নিজে চাব পাৰিব আৰু তাৰ পিছত এটো অহাৰ পিছত আপুনি তলফালে স্ক্ৰল ডাউন কৰি আহি চাব প্ৰিন্ট আৰু ফাইনেল সাবমিট আপুনি প্ৰিন্ট কৰি ৰাখিব বিচাৰিলে এখন প্ৰিন্ট কৰি ৰাখিব আৰু
তাৰপিছত আপুনি ফাইনেল সাবমিটত ক্লিক কৰি দিব ফাইনেল সাবমিটত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটখন হৈ যাব তাৰপিছত আপুনি ডাউনলোড কৰিব পাৰিব থ্যাঙ্কস ফৰ ওয়াচিং জয় আই হোম